নমস্কাৰ ৰাইজ, সকলো ভালে আছেনে? সকলো ভালে আছেনে? এবাৰ জোৰকে দেশ কেতিয়া একদম সংকটত আছে, আমি গান গাই আছো, এবাৰ সকলোৱে একেলগে জয় হিন্দ বুলি চিঞৰিব লাগিব। একেলগে জয় হিন্দ। ইয়েছ, আমি আজি ফূৰ্তি কৰি আছো। আমাৰ দেশৰ সৈনিকসকলে বৰ্ডাৰত যুদ্ধ কৰি আছে, বহুত মৰিছে, বহুতক মাৰিছে, কিন্তু আমি দেশৰ কথাও চিন্তা কৰিব লাগিব নাই? দেশ থাকিলে আমি মানুহবিলাক জীয়াই থাকিম, আমাৰ ভাষা, সংস্কৃতি, সাহিত্য, সভ্যতা সকলো জীয়াই থাকিব, হয়নে? তো এইখিনি কথা যদি আজি নকওঁ, মই চেলফিছ কৰা হ'ব, হয়নে? দেশখনৰ প্ৰতি। তো সকলো ভালে থাকক, আমাৰ দেশখন ভালে থাকক। যিবিলাক অপায় অমংগল দেশত আহিছে, অশুভ শক্তি আহিছে, সেইবিলাক দূৰতে নাশ হওক। আৰু নাশ কৰি আছে, কৰিব লগা আমাৰ যিখন প্ৰশাসন আছে, আমাৰ চৰকাৰ আছে, তেওঁলোকে কৰি আছে। আমি ইয়াত শান্তিত বহি আছোঁ, অনুষ্ঠান কৰিবলৈ আহিছোঁ। চ' সকলোৱে শান্তিপূৰ্ণভাৱে, যাতে ইয়াত আকৌ এখন পাকিস্তান সৃষ্টি নহয়, এইটো চাব, ঠিক আছে? সকলোৱে শান্তিৰে অনুষ্ঠান কৰিম। আৰু যিহেতু 2008 বৰ্ষত 2008ত মই ইয়ালৈ আহি গৈছোঁ, আপোনালোকৰ অপাৰ মৰম চেনেহ পাই গৈছোঁ। আজি অত বছৰ পিছত আকৌ আহিছোঁ, আপোনালোকৰ সেই একে হেঁপাহ, একেই মৰম, একেই আদৰ দেখি মই অত্যন্ত সৌভাগ্য বুলি ভাবিছোঁ। আৰু আজি নিশাটো খুব সুন্দৰকৈ আমি একেলগে অনুষ্ঠানটো খুব শান্তিপূৰ্ণভাৱে শেষ কৰিম, তাৰে কামনা কৰিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে মই সদায় কৰি আহিছোঁ, আজিও তাৰ ব্যতিক্ৰম নহয়। তেখেতৰ গীতৰ কলিৰে আজি অনুষ্ঠান আৰম্ভ কৰিম, আৰু তাৰপিছত মই নিজৰ গীতৰ মাজলৈ যাম। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠালে, অসম আমাৰ ৰূপহী ফুলৰ ৰাইজে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য
গ'লোঁ